আমি অতি দুখেৰে জনাব বিচাৰিছো যে আমাৰ এই জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণাইপাৰা আৰু বাটমাৰী সংযোগী যিটো পথেদি আমাৰ প্ৰায় 3000 ওপৰত মানুহ অহা যোৱা কৰে। তিনিটা স্কুল সংযোগীৰ পথটোত এই দুৰৱস্থা। গতিকে আমি নিগাংক কুমাৰ দাস আপোনাৰ এই কি ব্লক জুৰিয়া ডেভেলপমেণ্ট ব্লকৰ বিষয়া তেখেতক আৰু আমাৰ ইঞ্জিনিয়াৰ ৰঞ্জিত হাজৰিকাক আমি কেইবাবাৰো জনোৱাৰ পিছতো আমাৰ ৰাস্তাটো কিবা একো পদক্ষেপ গ্ৰহণ কৰা নাই। সিহঁতে প্ৰায় 10 লাখ টকা ইয়াত আবণ্টন দিছে বুলি আমি শুনিছো, কিন্তু আজিলৈকে আমাৰ ৰাস্তাটো কি পৰ্যায়ত আছে সিহঁতে আহি এদিনো চোৱা নাই আৰু টকাখিনি আত্মসাৎ কৰিছে বুলি আমি ৰাইজৰ যোগেদি গম পাইছো। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ জনাব বিচাৰিছো যে ইয়াত 10 লাখ টকা যে আবণ্টন দিছে আপোনালোকে, টকাখিনি ক'ত গ'ল আৰু কি পৰ্যায়ত আছে ৰাস্তাটো আপোনালোকে দেখিলে গম পাব যে 2000 ওপৰত মানুহ অহা যোৱা কৰা ৰাস্তাটোৰ এদিনো আহি সিহঁতেতো 10 লাখ টকা যিটো আবণ্টন দিছে একো খবৰ পাতি লোৱা নাই আৰু ৰাস্তাটোৰ টকাখিনি আত্মসাৎ কৰিছে। গতিকে আমি ইয়াৰ সঠিক তদন্ত আৰু ৰাইজৰ এটা অভিযোগ উত্থাপন হৈছে যে ইয়াত যিটো বোৰ্ড লগোৱাইছে ফলকটোত নামখনলৈকে লিখা নাই হয়। এই ৰাস্তা দুখন কোনখন পঞ্চায়তৰ অন্তৰ্গত? এই ৰাস্তা দুখন হ'ল বলিগটীয়া গাঁও পঞ্চায়ত আৰু সোণাইপাৰা চিমলাটি গাঁও পঞ্চায়ত। আমি আমিনুল ইছলাম বিধায়কজনকো বহুতবাৰ জনাইছো ইয়াৰ বিষয়ে, ইয়াৰ কোনো পদক্ষেপ আজিলৈকে আপোনাৰ লোৱা দেখা পোৱা নাই। ইয়াত দেখা গৈছে ৰাইজে উত্তাল প্ৰতিবাদ কৰিছে। বিধায়ক আমিনুল ইছলাম মুৰ্দাবাদ, ডিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম মুৰ্দাবাদ, ছাত্ৰ ছাত্ৰীয়েও প্ৰতিবাদত লিপ্ত হৈছে। কিহৰ কাৰণে হ'বলগীয়া হ'ল? আজি চাওক আপোনালোকে ৰাস্তাটো দেখিলে গম পাব যে ইয়াত স্বাধীনতাৰ ৭৭ বছৰ পিছতো আমাৰ এই ৰাস্তাটো আজিলৈকে কোনো মেৰামতিটো দূৰৰ কথা, 10 লাখ টকা আবণ্টন প্ৰত্যেক বছৰে বছৰে দি থাকিলেও আপোনাৰ ৰাস্তাটো একো উন্নতি নহয়। অকল মাটি পেলাই ৰাস্তাটো কি ব্যৱস্থা কৰিব? ইয়াত 3খন প্ৰাথমিক বিদ্যালয় সংযোগ হৈ আছে এইটো ৰাস্তাত আৰু 2খন ভোট কেন্দ্ৰ আছে, কিন্তু ইয়াত আজিলৈকে কোনো উন্নতৰ আমি ৰাস্তা দেখা নাই আজিলৈকে। আপোনালোকে কি ক'ব বিচাৰিছে খণ্ড উন্নয়ন বিষয়া নিগাংক কুমাৰ দাসক আৰু অভিযন্তা ৰঞ্জিত হাজৰিকাক আমি নিশ্চয় নহলে সিহঁতে ৰাস্তাটো আজিলৈকে আহি চোৱা নাই, তাৰ পিছতো আপোনালোকে 10 লাখ টকাৰ ওপৰত যিটো আবণ্টন দিছে সিহঁতে কেনেকৈ এইটো আত্মসাৎ কৰিব পাৰে? আমাৰ এইটো তদন্তৰ কাৰণে আমি দাবী জনাইছো নগাঁও জিলাৰ আয়ুক্ত মহোদয়ক। আপুনি কোন ক্লাছত পঢ়ে? মই ক্লাছ 8ত পঢ়ো। হয়। এই ৰাস্তাখন যে ইমান বেয়া, আপোনালোক কেনেকৈ স্কুলত যায়? উপায় নাই, স্কুলত যাবই লাগিব। এই ৰাস্তা হাততখন চেণ্ডল লৈ এই ৰাস্তাখন পাৰ হ'ব লাগে। ইমান বেয়া ৰাস্তা? হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কি অনুৰোধ জনাব? মুখ্যমন্ত্ৰী ছাৰলৈ মই এইটো অনুৰোধ জনাওঁ তেখেতে এই ৰাস্তাখন যাতে ভালকৈ দিয়ে, যাতে স্কুলত ভালকৈ যাব পাৰোঁ।